বহুদিনৰ পৰা বৃহত্তৰ বকপৰা আৰু বাণীপুৰ অঞ্চলত এই বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। আজি অৱশেষত বন বিভাগে বাঘটো বকপৰা বাগানৰ মাজত ধৰিবলৈ সক্ষম হ'ল আৰু আমি গম পাইছোঁ বাঘৰ আৰু উপদ্ৰৱ চলিব, হয়তো ইয়াত পোৱালি আছে বুলিও আমি গম পাবলৈ সক্ষম হৈছোঁ। গতিকে এইটো এটা বৰ অসুবিধা, আমাৰ ৰাইজে অসুবিধাত পৰিছিলে। কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ মোৰ ৰাইজৰ অসুবিধা আছিলে। গৰু ছাগলী নিধন কৰি এই বাঘটোৱে আমাৰ সন্ত্ৰাস সৃষ্টি কৰিলে। গতিকে এটা ইতিমধ্যে পিঞ্জাবদ্ধ হৈছে। গতিকে আৰু যেতিয়া আছে বুলি ৰাইজে অভিযোগ কৰিছে, গতিকে এইটো চৰকাৰে অতি সোনকালে ভাল এটা পদক্ষেপ ল'ব লাগে আৰু লগতে সকলো ৰাইজক শান্তি জীয়াই থাকিবলৈ চৰকাৰে আৰু বন বিভাগে সহায় সহযোগিতা আগবঢ়ায়। যোৱাকালি আমাৰ যিটো বকৰা আছে জনালে কিবা এটা তেনেকৈ হেৰি কৰিব লাগে বুলি, তেনেকৈ মই প্ৰতিকূল আলোচনা কৰি মেলি যোৱাকালি আমি সন্ধিয়া এটা পিঞ্জা পাতিছিলোঁ। পিঞ্জাটো পাতি আজি ৰাতিপুৱা খবৰ পাইছোঁ যে তাত এটা বাঘ এটা হেৰি হৈছে। বৰ্তমান মাছটো আপোনালোকে উদ্ধাৰ কৰি দিয়া কেনেকৈ বাঘটো আমি প্ৰথমে কিবা ইঞ্জুৰি হৈছে নেকি চাব লাগিব। মেডিকেল ডক্টৰক মই খবৰ দিছোঁ, ডক্টৰ আহি পাব চাগে। তাৰপিছত আমি দুৰ্ঘটনাৰ আলোচনা কৰি ক'ত কি কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱস্থা দিব হৈছে। বৰ্তমান আপোনালোকে উদ্ধাৰ কৰা বাঘটো কেনেধৰণৰ? এটা একদম হেৰি নাহৰপুটুকীয়া আছে, নাহৰপুটুকীয়া বয়স 7-8 বছৰমান হ'ব।